ইমান যে কুমলীয়া জলকীয়া হয় সেইখিনি একেবাৰে জ্বলাও নহয় আৰু সেইকাৰণে ভাবিলোঁ আজি এটা খুব ধুনীয়া এটা ৰেচিপি বনাওঁ খুবেই সোনকালে হৈ যায়গৈ জলকীয়াখিনি মই ভালকৈ ধুই ল'লোঁ আৰু ধুই পেলাই মানে ঠাৰিটো গুচাই পেলাই আৰু এই ধৰণে মই দুভাগ কৰি ল'ম দীঘলকৈ কাটি পেলাই দুভাগ কৰি ল'ম এই ধৰণে কৰি ল'ম তাৰপিছত এই গোটেইখিনি মই দুভাগ কৰি লৈছোঁ আৰু এতিয়া মানে কেৰাহী এখন পাতিছোঁ তাত মই মিঠাতেল দিছোঁ ইয়াত কিন্তু বেলেগ তেল ব্যৱহাৰ নকৰিব মিঠাতেল ব্যৱহাৰ কৰিব তেতিয়া মানে ভাল হয় আৰু ইয়াত মই হিং দিছোঁ হিংটো দিবই আৰু ইয়াত মই বেচন ব্যৱহাৰ কৰিছোঁ বেচনখিনি খুব ভালকৈ মই গৰম তেলতে ভাজি ল'ম চাব যাতে বেচনখিনি মানে অলপ জ্বলি নাযায় যদি জ্বলি যায় তেতিয়াহ'লে কিন্তু একেবাৰে বেয়া হৈ যাব ৰেচিপিটো আৰু লগে লগে ইয়াত মই হালধি আৰু জলকীয়াৰ গুড়িও দিব পাৰে মোৰ ওচৰত পেষ্ট আছিলে আৰু দি পেলাই আকৌ এইখিনি খুব ভালকৈ মই লৰাই লৈছোঁ হালধিৰ গোন্ধটো যাবগৈ আৰু এতিয়া এইখিনি ভালকৈ লৰাই লৈ পেলাই তাৰপিছত মই লগে লগে আকৌ কেঁচা জলকীয়াখিনি ইয়াত দি দিম আৰু কেতিয়াবা নিৰামিষ থাকিলে এই ধৰণে ৰেচিপিটো খুব ভাল লাগে আৰু এইটো মোৰ আচাৰৰ মছলা হয় আমি আচাৰত যিটো মছলা বনাওঁ মই আচাৰৰ মছলাটো বনাই পেলাই এই ধৰণে থৈ দিওঁ আৰু এইটো আচাৰৰ মছলাই দিছোঁ আৰু এইটো কিন্তু ৰেচিপিটো আচাৰ নহয় আৰু এতিয়া ইয়াত মই অলপ বগা নিমখ অলপ ক'লা নিমখ দিছোঁ আৰু দি পেলাই এইখিনি ভালদৰে এতিয়া মই লৰাই ল'ম এতিয়া মই গেছৰ ফ্লেমটো অলপ বঢ়াই দিছোঁ আৰু এইটো মই পূৰা কুক নকৰোঁ আধা কেঁচা আধা সিজা হ'ব লাগিব পূৰা যদি সিজি যায় তেতিয়াহ'লে ইয়াৰ টেষ্টটো বেয়া হৈ যাব সেইকাৰণে এই ধৰণে বনাব লাগিব আৰু এতিয়া এইটো অলপ যেতিয়া হৈ গ'ল তেতিয়া মই ইয়াত অলপ তেতেলীৰ ৰস দি দিছোঁ কাৰণ নেমু দিব পাৰে মোৰ ওচৰত নেমু নাছিলে সেইকাৰণে মই অলপ তেতেলীৰ ৰস ব্যৱহাৰ কৰিছোঁ আৰু কৰি আকৌ এইখিনি এই ধৰণে মই লৰাই থাকিম অলপ গেছৰ ফ্লেমটো বঢ়ুৱাই আছে চাব যাতে তলত লাগি নধৰে জ্বলি নাযায় এই ধৰণে পূৰা লৰাই থাকিম কাঁহীখনৰ কাষতে যদি এই ৰেচিপিটো থাকে তেতিয়াহ'লে কিন্তু ভাতৰ সোৱাদটোৱেই বেলেগ হৈ যায় খুবেই ভাল লাগে এবাৰ আপোনালোকে ট্ৰাই কৰি চাবচোন খুব ধুনীয়া হয় আৰু ইয়াতে ওপৰৰ পৰা অলপ কেঁচা তেল আকৌ দি দিছোঁ কেঁচা তেল দিলে অলপ কেঁচা তেলৰ ফ্লেভাৰটো আহে আৰু মানে ভাল লাগে খাবলৈ এই ধৰণে এতিয়া লৰাই পেলাই নমাই পেলাই থৈ দিম খালি এটা কথা মনত ৰাখিব যাতে এইটো পূৰা কুক হ'ব নালাগে আধা সিজা আধা কেঁচা হ'ব লাগিব তেতিয়াহে মানে খুবেই ভাল হয় খাবলৈ এইটো পাৰাঠা বা পোলাও ফ্ৰাইড ৰাইচ ভাত যিকোনো বস্তুৰ লগতে এইটো পৰিৱেশন কৰিব পাৰে আৰু এতিয়া চাওকচোন মই পাৰিছোঁ কিমান ধুনীয়া হৈছে দেখিছে নহয় খুবেই লোভনীয় হৈছে যদি ভাল লাগিছে এটা লাইক কৰিব শ্বেয়াৰ কৰি দিব